ওম শান্তি 30 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা সকলোৰে দুখ হৰণ কৰি সুখ দিবলৈ আহিছে। সেইবাবে তোমালোক দুখতাৰ সন্তানে কাকো দুখ নিদিবা। প্ৰশ্ন: উচ্চ পদবী পাবলগীয়া সন্তানসকলৰ মুখ্য লক্ষণ কি হ'ব? উত্তৰ: 1. তেওঁলোকে সদায় শ্ৰীমতত চলি থাকিব। 2. কেতিয়াও জেদ নকৰিব। 3. নিজে নিজক ৰাজতিলক দিয়াৰ বাবে পাঠ পঢ়ি খাতিপূৰণ কৰিব। 4. নিজৰ কেতিয়াও লোকচান নকৰিব। 5. সকলোৰে প্ৰতি দয়াশীল আৰু কল্যাণকাৰী হ'ব। তেওঁলোকৰ সেৱাৰ বহুত চখ থাকিব। 6. কোনো তুচ্ছ কাম নকৰিব, হাই কাজিয়া নকৰিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. সংগমত বহুত চিম্পুল সাধাৰণ হৈ থাকিব লাগে, কিয়নো এয়া বনবাসত থকাৰ সময়। ইয়াত কোনো আশা ৰাখিব নালাগে, কেতিয়াও নিজৰ হাতত আইন তুলি ল'ব নালাগে, হাই কাজিয়া কৰিব নালাগে। 2. বিনাশৰ আগতে নতুন ৰাজধানী স্থাপনা কৰিবৰ বাবে সকলোকে পিতাৰ বাৰ্তা দিব লাগে যে পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক পাৱন হ'বা। বৰদান: সন্তুষ্টতাৰ বিশেষত্বৰ দ্বাৰা সেৱাত সফলতা মূৰ্ত হওঁতা সন্তুষ্টমণি হোৱা। বিস্তাৰ: সেৱাৰ বিশেষ গুণ হৈছে সন্তুষ্টতা। যদি নাম সেৱা আৰু নিজেই অশান্ত হোৱা বা আনকো অশান্ত কৰা, তেন্তে এনে সেৱা কৰাতকৈ নকৰাই ভাল। য'ত নিজৰ প্ৰতি বা সম্পৰ্কত অহাসকলৰ সন্তুষ্টতা নাই, সেই সেৱাই নিজৰ প্ৰতিও ফলপ্ৰাপ্ত নকৰায় আৰু আনৰ প্ৰতিও নকৰায়। সেইকাৰণে প্ৰথমে একান্তবাসী হৈ স্ব-পৰিৱৰ্তনৰ দ্বাৰা সন্তুষ্টমণিৰ বৰদান প্ৰাপ্ত কৰি পুনৰ সেৱাত অহা, তেতিয়াহে সফলতা মূৰ্ত হ'বা। শ্লোগান: বিঘিনিৰূপী পাথৰ ভঙাত সময় নষ্ট নকৰি উচ্চলৈ জঁপিয়াই সেয়া অতিক্ৰম কৰা। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। জ্বালাস্বৰূপ স্মৃতিৰ বাবে মন আৰু বুদ্ধি দুয়োটাকে এটা হৈছে শক্তিশালী ব্ৰেক লাগে আৰু দ্বিতীয়তে দিশ পৰিৱৰ্তনৰো শক্তি লাগে। ইয়াৰ দ্বাৰা বুদ্ধিৰ শক্তি বা যিকোনো শক্তি নষ্ট নহৈ জমা হৈ যাব। যিমানেই জমা হ'ব, সিমানেই চিনাক্তকৰণ কৰা, নিৰ্ণয় কৰাৰ শক্তি বাঢ়িব। ইয়াৰ বাবে এতিয়া সংকল্পৰ বিস্তাৰ বন্ধ কৰি গৈ থকা, অৰ্থাৎ সামৰি লোৱাৰ শক্তি ধাৰণ কৰা। ওম শান্তি।